নমস্কাৰ বন্ধুসকল, মই তৰুণ বৰাই মোৰ ইউটিউব চেনেল তৰুণ দেখাবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যে মোৰ চেনেলটো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষতে থকা ঘণ্টা বটনটো দবাই দিয়ক, ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি মই ক'বলৈ ওলাইছোঁ এজোপ গছৰ কথা, মানি প্লেণ্ট। মানি প্লেণ্ট এজোপ এনেকুৱা গছ যি গছক মানুহে মা লক্ষ্মী দেৱী বুলি পূজা কৰে। বন্ধুসকল, বহুত মানুহে এই গছডাল টকাৰ দেৱী বুলি মানে। মানি প্লেণ্ট গছজোপা মানুহে নিজৰ ঘৰত ধনৰ বাবে ৰোপণ কৰে। আমাৰ সমাজত এই গছডালক এই বুলি জনা যায় যে এই গছডালে নিজৰ ফালে ধন ধান আনে। মানি প্লেণ্টৰ বিষয়ে এনেকৈ মানে যে এই গছডাল যদি ঘৰত থাকে কিন্তু সেইখন ঘৰত কেতিয়াও ধন ধানৰ অসুবিধাৰ সৃষ্টি নহয়। মানি প্লেণ্ট গছজোপা যদি ঘৰত থাকে সেইখন ঘৰৰ কোনো লোককে কেতিয়াও আৰ্থিক অৱস্থাৰ ফালৰ পৰা অসুবিধা দেখা নিদিয়ে। পণ্ডিতসকলৰ মতে মানি প্লেণ্ট যদি ঘৰত থাকে, মানি প্লেণ্ট গছজোপা যদি ঘৰত থাকে ঘৰখনৰ সকলো ধন ধানৰ সমস্যা দূৰ হৈ যায়। বহুতবাৰ মানি প্লেণ্টজোপা ঘৰত থাকিলেও সেই মানি প্লেণ্টজোপাই ভালদৰে প্ৰমাণ নিদিয়ে, কাৰণ তেওঁলোকে মানি প্লেণ্টজোপা ভুল দিশত থৈ দিয়ে। সেই মানি প্লেণ্টজোপা নিৰ্দিষ্ট দিশ আছে, সেই দিশত থ'লেহে মানি প্লেণ্টজোপাই ভাল ফল দেখুৱায়। বহুত মানুহে মানি প্লেণ্ট গছ ঘৰৰ বাহিৰত লগায় আৰু বহুত মানুহে ঘৰৰ ভিতৰতো সেই মানি প্লেণ্ট গছজোপা লগায়। মানি প্লেণ্টজোপা ৰাখে ঠিকেই, কিন্তু সেই মানি প্লেণ্টজোপাৰ লগত জড়িত হৈ থকা একো কথাই তেওঁলোকে ভালদৰে নাজানে। সেইবাবে তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ঘৰত মানি প্লেণ্ট থাকিলে সেই মানি প্লেণ্ট গছজোপা ভালদৰে চাফ চিকুণ কৰি চাই কৰি ৰখাটো বহুত দৰকাৰ। বন্ধুসকল, মানি প্লেণ্টক মানি মানে ধনৰ গছ বুলি কোৱা হয়। যিসকল ঘৰত মানি প্লেণ্ট গছডাল শুদ্ধ দিশত আৰু ভালদৰে চাফ চিকুণ কৰি নাৰাখে, সেইসকল ঘৰত সেই মানি প্লেণ্টজোপাৰ পৰা বিভিন্ন বেয়া প্ৰভাৱে দেখা দিব পাৰে। তাৰ পৰা বাচিবলৈ কাৰণে বিভিন্ন ধৰণৰ কথা ভালদৰে ধ্যান দিয়াটো বহুত দৰকাৰ হয়। বিভিন্ন পণ্ডিতৰ মতে যিসকল ঘৰত মানি প্লেণ্ট গছজোপা লহপহকৈ ধুনীয়াকৈ বাঢ়ি আহে, সেইসকল ঘৰত সুখ আনন্দ হাঁহি ধেমালিয়ে ভৰি পৰে। সেইসকল ঘৰত কেতিয়াও দুখে দেখা নিদিয়ে আৰু ধনৰ লগত জড়িত যিকোনো কাম কৰিবলৈ গ'লে সেই কামত কেতিয়াও বাধাই দেখা নিদিয়ে। যদি কিবা বাধা থাকে সেই বাধা দূৰ হৈ যায়। বন্ধুসকল, ইয়াৰ পাছত মই মানি প্লেণ্টৰ লগত জড়িত হৈ থকা বিভিন্ন ধৰণৰ ভিডিঅ' দিম। মানি প্লেণ্টজোপা কোন দিশত কোন চাইডে কেনেদৰে চাফ চিকুণ কৰি ৰাখিব লাগে আৰু এজোপ মানি প্লেণ্টৰ পৰা আন এজোপ মানি প্লেণ্ট কেনেদৰে সৃষ্টি কৰিব পৰা যায় তাৰ বিষয়ে মই আপোনালোকক ভালদৰে বিৱৰণত দেখাই দিম। বন্ধুসকল, নেক্সট ভিডিঅ'টো চাবলৈ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষতে থকা ঘণ্টা বটনটো দবাই দিয়ক আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, আনটো ভিডিঅ'ৰ লগত আকৌ লগ পাম আপোনালোকক।